সো হেল্ল' বন্ধুসকল মোৰ নাম আকাশ আৰু আপোনালোকক অনলাইন এডভাইজাৰ ইউটিউব চেনেলটোলৈ পুনৰ এবাৰ স্বাগতম জনাইছোঁ বন্ধুসকল মোৰ এই ইউটিউব চেনেলটোত মই আপোনালোকৰ বাবে সকলো সময়তে অনলাইন আৰ্নিঙৰ লগত জড়িত ভিডিঅ'বোৰ লৈ আহি থাকোঁ যাতে আপোনালোকে নিজৰ ঘৰত বহি আৰু নিজৰ স্মাৰ্টফোনটো ব্যৱহাৰ কৰি পেলাই কিছু পইচা আপোনালোকে উপাৰ্জন কৰিব পাৰে বন্ধুসকল আজিও মই আপোনালোকৰ কাৰণে এনেকুৱা এটা প্লেটফৰ্ম লৈ আহিছোঁ ইণ্ডিয়াছ লাৰ্জেষ্ট ই-কমাৰ্চ প্লেটফৰ্ম হয় এটো যাৰ নাম হৈছে মিছো এই মিছো এপ্লিকেশনৰ ব্যৱহাৰ কৰি পেলাই আপোনালোকে প্ৰতি মাহে ঘৰত বহি স্মাৰ্টফোনৰ ইউজ কৰি পেলাই কেনেকৈ আপ টু 30,000 লৈকে উপাৰ্জন কৰিবলৈ পাৰিব এই গুটেইখিনি ডিটেইলছ মই এই ভিডিঅ'ত আপোনালোকক জনাই দিবলৈ গৈ আছো গুটেইখিনি স্টেপ বাই স্টেপ আপোনালোকে কথাখিনি যদি বুজি লয় আপোনালোকে ঘৰত বহি পেলাই নিজৰ স্মাৰ্টফোনটো ব্যৱহাৰ কৰি পেলাই উপাৰ্জন কৰিব পাৰিব যেনে আন মানুহবিলাকে কৰি আছে আজিৰ ডেটত মিছো এনেকুৱা এটা ৰিসেলিং প্লেটফৰ্ম হয় যত হাজাৰ মানুহে কাম কৰি আছে আৰু প্ৰতি মাহে মিনিমাম 10,000 ৰ পৰা 50,000 1 লাখ লৈকেও কিন্তু বহুত মানুহে উপাৰ্জন কৰি আছে নট অনলি ইন আদাৰ ষ্টেট আমাৰ অসমতো এনেকে বহুত মানুহ আছে যিসকলে মিছো এপ্লিকেশনটোত কাম কৰি আছে আৰু প্ৰতি মাহে কিবা নহয় কিবা এটা উপাৰ্জন কৰি আছে ইতিমধ্যে হয়তো আপোনালোকো শুনিবলৈ পাইছে যে বহুতে মিছোৰ পৰা ৰিসেলিং কৰি পেলাই আৰ্নিং কৰে কিন্তু কেনেকে মিছো এপ্লিকেশনটো আমি ইউজ কৰিব লাগে কেনেকে মিছো এপ্লিকেশনটোৰ পৰা আমি উপাৰ্জন কৰিব পাৰো তাৰ গুটেইখিনি স্টেপ বাই স্টেপ ডিটেইলছ মই এই ভিডিঅ'ত আপোনালোকক জনাই দিম তাৰ প্ৰথমতে যদি আপোনালোকে মোৰ এই চেনেলটো আজি প্ৰথমবাৰ ভিজিট কৰিছে চেনেলটোক সাবস্ক্ৰাইব কৰি দিয়ক কিয়নো এনে ধৰণৰ ভিডিঅ'বোৰ আপোনালোকে মোৰ এই চেনেলটোত পাই থাকিব আৰু এই ভিডিঅ'টোক এটা লাইক কৰি দিব আপোনালোকে কৰ পৰা মোৰ ভিডিঅ' চাই আছে আপোনালোকৰ জায়গাটোৰ নাম কমেন্ট কৰিবলৈ কিন্তু একদম নাপাহৰিব সো আহক বন্ধুসকল আমি জানি লওঁ বুজি লওঁ শিকি লওঁ কেনেকে আমি মিছো এপ্লিকেশনটোৰ পৰা আমি আৰ্নিং কৰিব পাৰো যদি আপোনালোকে ঘৰত বহি পেলাই কিবা এটা আৰ্নিংৰ সোৰ্স বিচাৰি আছে তেতিয়া হলে আপোনালোকে একদম প্ৰপাৰ ভিডিঅ'ত আহিছে কাৰণ এই ভিডিঅ'ত মই মিছো এপ্লিকেশনটোৰ বিষয়ে গুটে ডিটেইলছত মই আপোনালোকক বুজাই দিবলৈ গৈ আছো কেনেকে আপোনালোকে এটা আৰ্নিং কৰিব লাগিব সো আহক বন্ধুসকল আমি এই মোবাইলটোৰ মই স্ক্ৰিন ৰেকৰ্ডিংটো অন কৰি লৈছো অন কৰি লৈ পেলাই আপোনালোকক দেখুৱাই দি আছো কেনেকে আপোনালোকে ইয়াতে কি স্টেপ আপোনালোকে ইয়াতে ল'ব লাগিব যাতে আপোনালোকে মিছত প্ৰফেশনালি কাম কৰিবলৈ যাতে আপোনালোকে ৰেডি হৈ যায় সো ফাৰ্স্ট অফ অল আপোনালোকে নিজৰ প্লে ষ্টৰৰ পৰা মিছো এপ্লিকেশনটো আপোনালোকে ইয়াতে ডাউনলোড কৰি ল'ব সো আপোনালোকে চাব পাৰে ইয়াতে মিছো এপ্লিকেশনটো মই অলৰেডি ডাউনলোড কৰি থৈছো এতিয়া আমি কি কৰিব লাগিব মিছো এপ্লিকেশনটো আমি ওপেন কৰিব লাগিব মিছো এপ্লিকেশনটো আপোনালোকে যদি ডাউনলোড এতিয়ালৈকে কৰা নাই ডাউনলোড কৰি ল'ব আৰু নিজৰ মোবাইল নাম্বাৰটো দি পেলাই সাইন আপ কৰি ল'ব সো আপোনালোকে চাবলৈ পাইছে মোৰ মিছো এপ্লিকেশনটো অলৰেডি ইয়াতে সাইন আপ কৰি থোৱা আছে আপোনালোকে নিজৰ মোবাইল নাম্বাৰ দি সাইন আপ কৰি ল'ব এতিয়া ফাৰ্স্ট স্টেপ আপোনালোকে কৰিব লাগিব ইয়াতে আপোনালোকৰ যত ওপৰত নামটো লিখা আহি আছে প্ৰফাইলৰ আইকন ইয়াতে আপোনালোকে ক্লিক কৰিব লাগিব ক্লিক কৰাৰ পাছত আপোনালোকৰ যে নামটো লিখা আছে ইয়াতে আপোনালোকে আকৌ এগেইন ক্লিক কৰিব লাগিব ক্লিক কৰিলে ইয়াতে কিছুমান ইনফৰমেশন আপোনালোকে ইয়াতে এড কৰিব লাগিব তেতিয়াহে আপোনালোকে মিছৰ কোম্পানীটোৰ লগত প্ৰফেশনালি কাম কৰিবলৈ আপোনালোকে ৰেডি হ'ব সো ফৰ এক্সাম্পল এটা প্ৰাইমাৰী সেকশনটো আপোনালোকে চাবলৈ পাইছে ইয়াতে এটা প্ৰফাইল পিকচাৰ আপোনালোকে ইয়াতে এড কৰিব লাগিব আপোনালোকৰ যিকোনো প্ৰফাইল পিকচাৰ ফুল নেম লিখিব লাগিব ফোন নাম্বাৰটো অলৰেডি যেহেতু আপোনালোকে সাইন আপ কৰিছে এটো লিখা থাকিব ইমেইল আইডি দিব লাগিব আপোনালোকৰ জেন্ডাৰ ল্যাঙ্গুৱেজ স্পোকেন কি ল্যাঙ্গুৱেজ আপোনালোকে জানে ইয়াতে লিখি দিব লাগিব অকুপেশন আপোনালোকৰ কি আছে হাউসৱাইফ নে টিচাৰ নে বিজনেস নে ষ্টুডেন্ট এইখিনি যি আছে তাকে ইয়াতে আপোনালোকে ভৰাই দিব লাগিব দেন আপোনালোকৰ ইয়াতে বিজনেস নেম যিকোনো যদি আপোনালোকৰ কিবা এটা বিজনেস আছে তেতিয়া হলে বিজনেসৰ নেম আপোনালোকে ইয়াতে মেনশন কৰিব পাৰিব বা নতুনকৈ এতিয়া মিছো যোনটো বিজনেস আপোনালোকে ৰিসেলিংৰ আৰম্ভ কৰিবলৈ বিচাৰিছে তাৰ কিবা এটা যদি আপোনালোকে নাম দিবলৈ বিচাৰে সেই নামটো আপোনালোকে ইয়াতে লিখি দিব পাৰে আপোনালোকৰ পিন কোড আপোনালোকৰ যোনটো এৰিয়া পিন কোড হয় এই পিন কোডটো ভৰাই দিব সিটি আৰু ষ্টেট ইয়াতে ভৰাই দিব আদাৰ ইনফোত গৈ পেলাই ডেট অফ বাৰ্থ মেৰিটেল ষ্টেটাস নাম্বাৰ অফ কিডছ এইখিনি যিখিনি আছে টোটাল আপোনালোকে এইখিনি ইয়াতে ফিল আপ কৰি ল'ব ফিল আপ কৰি লোৱাৰ পাছত আপোনালোকে প্ৰফেশনালি মিছো কোম্পানীটোৰ লগত কাম কৰিবলৈ কিন্তু এতিয়া ৰেডি হৈ গৈছে এতিয়া আপোনালোকে এনে ধৰণৰ ইন্টাৰফেস আপোনালোকে মিছো এপ্লিকেশনটো চাবলৈ পাইছে এতিয়া আপোনালোকৰ স্টেপ কি ল'বলগীয়া আছে আপোনালোকে যাব লাগিব ক্যাটাগৰিজত আপোনালোকে চাব পাৰে ইয়াতে বিভিন্ন ক্যাটাগৰি আছে কি প্ৰডাক্ট মিছোত अवेलेबल আছে কুৰ্তি সাৰি লেহেঙ্গা women western men kids toys home and kitchen beauty and health jewelry আছে ইলেক্ট্ৰনিক্স আছে তো গুটেইখিনি ইয়াতে আপোনালোকে ক্যাটাগৰিজত গলে সকলো ধৰণৰ প্ৰডাক্ট আপোনালোকে ইয়াতে পাই যাব
সো আপোনালোকে সিজন ওয়াইজ আপোনালোকে যিখিনি ট্ৰেন্ডিং প্ৰডাক্ট হয় সেই ট্ৰেন্ডিং প্ৰডাক্টখিনি লৈ পেলাই আপোনালোকে এটা ৰিসেলিং কৰিব লাগিব এতিয়া আপোনালোকে হয়তো মন এটা প্ৰশ্ন জাগিব পাৰে আপোনালোকৰ যে আমি কোনো সেলিব্ৰিটি নহয় আমাৰ কোনো নিজা ব্ৰ্যান্ড নাই কোনো ধৰণৰ দোকান নাই তে আমাৰ পৰা বস্তু কোনে কিনিব এটো এটা বিগ কোৱেশ্চন হয় তো চাও ফাৰ্স্ট অফ অল যি সকল মানুহে মিছো কোম্পানীটোৰ লগত ৰিসেলিং কৰিছে কোনো মানুহৰে কিন্তু প্ৰথমত কোনো ধৰণৰ ব্ৰ্যান্ড নাছিলে কোনেও তেওঁলোকক চিনি পোৱা নাছিলে লাহে লাহে নিজে চেষ্টা কৰি পেলাই কিন্তু ইয়াতে নিজৰ এটা ব্ৰ্যান্ড ভ্যালু বঢ়াব লাগে বা বনাব লাগে যেনেকৈ মোৰ এটো ইউটিউব চেনেল যেতিয়া মই ফাৰ্স্ট আৰম্ভ কৰিছিলো তেতিয়া মোৰ 0 সাবস্ক্ৰাইবাৰ আছিল কিন্তু এতিয়া যেহেতু মই ভিডিও বনাই গৈ আছো আৰু আপোনালোকক মই জনাই গৈ আছো যে এটো চেনেলত মই অনলাইন আৰ্নিংৰ লগত জড়িত ভিডিওবোৰ বনাই থাকো তো অনলাইন আৰ্নিং কৰিবলৈ মানে বিচৰা যি সকল মানুহ আছে ইন্টাৰেস্টেড হয় তেওঁলোকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি এতিয়া 2k সাবস্ক্ৰাইবাৰ মোৰ কমপ্লিট হৈ গৈছে তেনেদৰে আপোনালোকো ইয়াতে কিন্তু ডেইলি কাম কৰি যাব লাগিব নিজৰ ব্ৰ্যান্ড ভ্যালুটো বঢ়াবলৈ তাৰ কাৰণে আপোনালোকে ৰিসেলিং কৰিবৰ কাৰণে আপোনালোকে WhatsAppত এটা গ্ৰুপ বনাই ল'ব লাগিব বা Facebookতো গ্ৰুপ এনেকে ধৰণৰ আপোনালোকে বনাই পেলাই বা যদি আপোনালোকে Instagramত ৰীল বা কিবা কিবি আপোনালোকে মাজে মাজে বনাই থাকে তেতিয়া হলে Instagramতো এটা আপোনালোকে ফেশনৰ ওপৰত আপোনালোকে এটা মানে চেনেল বনাই পেলাই এই সমূহ যিখিনি ইয়াতে আপোনালোকে ক্যাটাগৰি চাইছে ইয়াতে আপোনালোকে যেটা ক্লিক কৰি দিব তাৰে যিখিনি ইমেজেস হয় বা ভিডিওস হয় এবিলাক আপোনালোকে ইয়াতে পাই যাব সেই ইমেজেস বা ভিডিওস বিলাক আপোনালোকে ইয়াতে ইউজ কৰি পেলাই আপোনালোকে ৰীল খিনি বনাব পাৰিব ডিটেইলছ খিনি দিব পাৰিব তাৰ পৰাও কিন্তু বহুত এটা ট্ৰাফিক আপোনালোকে জেনাৰেট কৰিব পাৰিব এতিয়া ফাৰ্স্ট অফ অল আমি কি কৰিম এটা প্ৰডাক্ট আমি ইয়াতে সেল কৰিবলৈ বিচাৰিছো তো ধৰি লওক আমি এটো এটা প্ৰডাক্ট হয় 188 रुपीसৰ এটো এটা প্ৰডাক্ট হয় কুৰ্তি সেট হয় কিবা টি-শাৰ্ট হয় এটো মই ইমান ভালকে নাজানো তো ইয়াত এটো আমি কি কৰিলো এই প্ৰডাক্টটো মই ক্লিক কৰি লৈছো তো এটোক আমি এতিয়া কি কৰিব লাগিব শেয়াৰ কৰিব লাগিব তো মই শেয়াৰত ক্লিক কৰি দিলো শেয়াৰত ক্লিক কৰাৰ লগে লগে আপোনালোকে চাবলৈ পাইছে আৰ ইউ ৰিসেলিং দিস প্ৰডাক্ট আপুনি এটো ৰিসেলিং কৰি আছে নেকি যদি হয় তেতিয়াহলে আমি ইয়েছত ক্লিক কৰিব লাগিব তো আমি ইয়েছত ক্লিক কৰি দিলো ক্লিক কৰি পেলাই আমি এতিয়া এটা অপচন আমি সিলেক্ট কৰিব লাগিব WhatsAppত আমি শেয়াৰ কৰিব বিচাৰিছো নে Facebookত শেয়াৰ কৰিব বিচাৰিছো নে Instagramত আমি শেয়াৰ কৰিবলৈ বিচাৰিছো তো মই WhatsApp সিলেক্ট কৰি দিলো WhatsApp সিলেক্ট কৰি দিয়াৰ লগে লগে WhatsAppটো ইয়াতে ওপেন হৈ গৈছে আৰু মই কি কৰিলো ইয়াতে WhatsAppত মই এই প্ৰডাক্টটো শেয়াৰ কৰি দিলো শেয়াৰ কৰি দিয়াৰ লগে লগে যিখিনি এই প্ৰডাক্টৰ ইমেজেস খিনি আছিল এই গোটেইখিনি গুছি গল এতিয়া মই ইয়াতে সিম্পলি বেক কৰি দিম বেক কৰি দিয়াৰ লগে লগে আপোনালোকে চাব পাৰে যোনটো ডেসক্ৰিপচন হয় ডেসক্ৰিপচনটো ইয়াতে বৰ্তমান কপি হৈ গৈছে ইয়াতে আমি ডেসক্ৰিপচন খিনিও ইয়াতে আমি সেন্ড কৰি দিলো তো আপোনালোকে চাব পাৰে প্ৰথমত ইমেজেস খিনি গুছি গল আৰু এতিয়া বৰ্তমান ডেসক্ৰিপচন গুছি গৈছে ইয়াতে আপোনালোকে চাব পাৰে এটা ভিডিও এটা ইউটিউবৰ এটা টিউটোৰিয়েল ভিডিও গুছি গৈছে মানুহজনৰ ওচৰত মই জাস্ট এনে পঠাই দিছো আপোনালোকে যিকোনো এজন মানুহক পঠাব মই ইয়াতে এটা এনে মানে জাস্ট এক্সাম্পলৰ কাৰণে মই পঠাই দিছো সো এই ভিডিওটো আপোনালোকে যাক শেয়াৰ কৰিব প্ৰডাক্টটো এই ভিডিওটো চাই পেলাই তেও মানে এটা এটো জেনুইন হয় ট্ৰাস্টেড হয় হেতু কথা মানে ক্লিয়াৰ হৈ যাব এই ভিডিওটোত ভালকে এখিনি এক্সপ্লেইন কৰি দি আছে যে আপুনি কোনো ধৰণৰ ইয়াতে আপোনাৰ লগত কোনো ফ্ৰড নহয় বা এটো কোনো স্ক্যাম নহয় মিছো এটা ট্ৰাস্টেড ব্ৰ্যান্ড হয় ইয়াতে আপোনালোকে শপিং কৰিবলৈ গৈ আছে এখিনি কথা এই ভিডিওটোত কৈ দি আছে আৰু ইয়াতে আপোনালোকে চাব পাৰে যিখিনি যোনটো প্ৰডাক্ট মই শেয়াৰ কৰিলো প্ৰডাক্টৰ গোটেইখিনি সাইজ বা লেন্থ গোটেইখিনি এভৰিথিং কিন্তু ইয়াতে মেনশন কৰি দি আছে নাম এভৰিথিং ডেসক্ৰিপচন ইয়াতে কিন্তু মেনশন কৰি দি আছে তলতে এটা লিংক আছে এই লিংকত ক্লিক কৰি পেলাই এই প্ৰডাক্টৰ বিষয়ে গোটেইখিনি তেও ইনফৰমেশন কালেক্ট কৰিব পাৰে এতিয়া যাক আপোনালোকে এটো শেয়াৰ কৰিব মই আপোনালোকক ৰেকমেন্ড কৰিম যে এজন কৰি আপোনালোকে ডিএম কৰাৰ বাদে আপোনালোকে WhatsAppত এটা গ্ৰুপ যদি ওপেন কৰি লয় গ্ৰুপ বনাই পেলাই যিখিনি আপোনাৰ কন্টাক্টত মানুহ আছে গোটেই কন্টাক্ট খিনি গ্ৰুপত এড কৰিলে এট দা সেম টাইম সকলো মানুহৰ ওচৰতে এই প্ৰডাক্ট খিনি গুছি যাব আৰু যদি আপোনালোকে ট্ৰেন্ডিং প্ৰডাক্ট লৈ পেলাই শোকেস কৰি থাকে তেতিয়া হলে আপোনালোকৰ চান্সেসটো বহুত বেছি যে আপোনালোকৰ অৰ্ডাৰ আহি থাকিব এতিয়া যেনেকৈ মই ইয়াতে এই মেছেজটো পঠিয়াই দিলো প্ৰডাক্ট খিনি মই পঠিয়াই দিলো এতিয়া হে মানুহজনে যদি ইয়াৰ দামটো খুদে যে দামটো কিমান তেতিয়া হলে ইয়াৰ যোনটো দাম হয় আমি ফাৰ্স্ট অফ অল এতিয়া চেক কৰিম যে ইয়াৰ দামটো কিমান আছিল তো ইয়াতে আমি চালু 132 ইয়াৰ দাম আছিল ঠিক আছে এই প্ৰডাক্টৰ দাম হৈছে বৰ্তমান 132 তো আমি কি কৰিম ইয়াতে এই প্ৰডাক্টটো আমি 200 টকা বুলি আমি ইয়াতে লিখি দিম তামানে যেহেতু আমি ইয়াতে ৰিসেলিং কৰি আছো আমাৰ এটা মাৰ্জিন থাকিব লাগিব 200 টকা বুলি আমি লিখি দিলো এতিয়া যদি তেও ইন্টাৰেস্টেড হয়
তেতিয়া হলে তেওঁৰ পৰা আপুনি যোনটো ডেলিভাৰী এড্ৰেছ হয় সেই ডেলিভাৰী এড্ৰেছ আপোনালোকে লৈ ল'ব লাগিব ডেলিভাৰী এড্ৰেছ লৈ পেলাই আপুনি আপোনাৰ ইয়াৰ পৰা এতিয়া বাই কৰিব লাগিব এতিয়া যদি তেওঁলোকে এগ্ৰি হয় যে প্ৰডাক্টটো আমি কিনিবলৈ বিচাৰিছো 200 টকা তেতিয়া হলে আপুনি আপোনাৰ নিজৰ প্ৰফাইলৰ পৰা এটো আপুনি বাই নাও কৰিব লাগিব বাই নাও ইয়াতে আপোনালোকে চাব পাৰে এনেকে অপচন আহি যাব ইয়াতে আপোনাৰ যোনটো সাইজ হয় সাইজটো আপুনি ইয়াতে সিলেক্ট কৰি ল'ব সাইজটো সিলেক্ট কৰি পেলাই আপুনি বাই নাওত আপুনি ইয়াতে ক্লিক কৰি দিব বাই নাওত ক্লিক কৰাৰ লগে লগে আপোনালোকে ইয়াতে যোনটো এড্ৰেছ হয় ইয়াতে এড্ৰেছটো আপোনালোকে ফিল আপ কৰি ল'ব দেন আপোনালোকে কন্টিনিউ ক্লিক কৰিব কন্টিনিউ ক্লিক কৰাৰ পাছত ইয়াতে আপোনাৰ অপচনটো আহি যাব ৰিসেলিং দা অৰ্ডাৰ ইয়াতে ইয়েস বুলি ক্লিক কৰি ল'ব ক্লিক কৰাৰ পাছত ইয়াতে আপোনালোকে 200 টকা যোনটো আমি লিখিছিলো WhatsAppত সেই 200 টকাটো ইয়াতে আপোনালোকে লিখি দিব লাগিব তেতিয়া আপুনি চাব পাৰে যে ইয়ৰ মাৰ্জিন 68 তাৰ মানে এই প্ৰডাক্টটো তেওঁৰ ওচৰত ডেলিভাৰ হৈ যোৱাৰ লগে লগে আমি 68 rupees আমি ইয়াতে ইনকাম কৰিম ইয়াতে আপোনালোকে চাব পাৰে মাৰ্জিন আৰ্ন 68 rupees কিন্তু বিলত যোনটো বিলিং হ'ব তেওঁৰ লগত এই বিলিংত কিন্তু কোনো ধৰণৰ আপোনাৰ মাৰ্জিনৰ কথা মেনশন নাথাকে মিছয় যোনটো বিলিং কৰিব হেতু 200 টকাই ফাইনাল প্ৰাইস বুলি তাত লিখা থাকিব আপুনি ইয়াৰ পৰা কিমান মাৰ্জিন আৰ্নিং কৰিলে হেতু কোনো ধৰণৰ কিন্তু বিলিংত মেনশন নাথাকিব আৰু কোনো আপোনাৰ হেতু কিমান মাৰ্জিন আপুনি ইনকাম কৰিছে গম নাপাব সো ইয়াতে আপুনি প্লেস অৰ্ডাৰ কৰি দিলে আৰু ইয়াতে যোনটো পেমেন্ট অপচন হয় হেতু আপুনি ক্যাশ অন ডেলিভাৰী ইয়াতে সিলেক্ট কৰি দিব লাগিব যেহেতু অনলাইন পে কৰিলে আপুনি আপোনাৰ পৰা পে কৰিব লাগিব দ্যাটস ওয়াই আপুনি ইয়াতে ক্যাশ অন ডেলিভাৰী আপুনি ইয়াতে সিলেক্ট কৰিলে তেওঁলোকে ক্যাশ দিব ডেলিভাৰী বয় ক্যাশ কালেক্ট কৰিব আৰু আপোনাৰ যোনটো মাৰ্জিন হয় এই মাৰ্জিনৰ টকাখিনি টাইম টু টাইম মিছো কোম্পানী আপোনাৰ বেংকৰ একাউণ্টত ট্ৰান্সফাৰ কৰি দিব ঠিক এটো হৈছে আপোনালোকৰ WhatsAppত কেনেকৈ আপোনালোকে সেলিং কৰিব এটো শিকাই দিলো এতিয়া আৰু এটা অপচন আছে এটো হৈছে Facebook যদি আপোনালোকে WhatsAppৰ বাহিৰে Facebookতো আপোনালোকে ট্ৰাফিক জেনাৰেট কৰিবলৈ বিচাৰিছে বা ৰিসেলিং কৰিবলৈ বিচাৰিছে কেনেকৈ কৰিব হেতু মই আপোনালোকক দেখুৱাই দিছো Facebook এপটো আপোনালোকে ওপেন কৰিলে ইয়াতে এটা অপচন আছে মাৰ্কেট প্লেস বুলি পেলে মাৰ্কেট প্লেসত আপোনালোকে আহি গলে মাৰ্কেট প্লেসত আহাৰ পিছত আপোনালোকে ওপৰতে চাব পাৰে এটা অপচন আছে সেল বুলি পেলে তো সেলত আপোনালোকে যদি ক্লিক কৰি দিব ইয়াতে কি সেল কৰিব বিচাৰে আপোনালোকে চাব পাৰে আইটেম ভেহিকল হোম ৰেন্ট সেল এবিলাক আছে তো আপোনালোকে ফাৰ্স্ট অফ অল চাব পাৰে ইয়াতে কিমানখিনি প্ৰডাক্ট আছে আপোনাৰ ভেহিকল আছে ইয়াতে আপোনালোকৰ কোনবাই মেখেলা চাদৰ কিবা কিবি DSLR শাৰ্ট মোবাইল এবিলাক বহুতো বস্তু ইয়াতে বিক্ৰী কৰি আছে তো আপুনিও এনেকে ধৰণৰ আপোনাৰ যোনটো প্ৰডাক্ট হয় এটো ইয়াতে শোকেস কৰিব পাৰে আৰু ইন্টাৰেস্টেড মানুহবোৰে আপোনাৰ পৰা এটো বাই কৰিব সো আমি ইয়াতে আইটেম সিলেক্ট কৰি দিলো আইটেম সিলেক্ট কৰি পেলাই আমি ইয়াতে কি কৰিম টাইটেল দিম আমাৰ যোনটো প্ৰডাক্ট হয় প্ৰডাক্টৰ নাম প্ৰাইস ক্যাটাগৰী কি আছে এই ক্যাটাগৰীটো আমি ইয়াতে সিলেক্ট কৰি দিলো ক্যাটাগৰী সিলেক্ট কৰি দিয়াৰ লগ আমি কি বিক্ৰী কৰিব বিচাৰিছো ফাৰ্নিচাৰ গাৰ্ডেন ক্লথিংৰ ভিতৰত কি জুৱেলাৰী বেগস লাগেজ মেন ক্লথিং শোজ ওমেন তো আমি ওমেন ক্লথিং এন্ড শোজ আমি সিলেক্ট কৰি দিলো এতিয়া ডেসক্ৰিপচন যোনটো ডেসক্ৰিপচন আপুনি WhatsAppত তেওঁক সেন্ড কৰিছিলে সেই একে ডেসক্ৰিপচন ইয়াতে আপুনি ইয়াতে লিখি পেলাই সেন্ড কৰি দিব পাৰে তাৰ পিছত ইয়াতে আপুনি ওপৰত পাবলিশ বটনটো ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰো এনেকে ওন মানুহৰ দৰে আপোনাৰ যোনটো প্ৰডাক্ট হয় ইয়াতে শোকেস হৈ যাব আৰু ইয়াৰ পৰা সেই মানুহজনে এই প্ৰডাক্টটো আপোনাৰ পৰা পাৰচেজ কৰিব পাৰিব ডিএম আপোনাক ডিএম কৰিলে আপুনি তেওঁক এই প্ৰডাক্টটো বিক্ৰী কৰিব পাৰিব সো এনেদৰে আপুনি মিছো এপ্লিকেশনটোৰ পৰা টাইম টু টাইম আপোনালোকে পেমেন্ট আপোনালোকে পাই থাকিব এনেদৰে ৰিসেলিং আপোনালোকে কৰি গৈ থাকিলে হল মই আপোনালোকক ৰেকমেন্ড কৰিম যে আপোনালোকে WhatsAppত এটা গ্ৰুপ বনাই লব Facebookত আপোনালোকে মাৰ্কেট প্লেসৰ সহায় লব Instagramত যদি আপোনালোকে ৰিল সিল বনাই থাকে তেতিয়া হলে ডেডিকেটেড ফ্যাশনৰ ওপৰত আপোনালোকে এটা চেনেল আপোনালোকে Instagramৰ বনাই লব তেতিয়া লাহে লাহে আপোনাৰ যোনটো ব্ৰ্যান্ড ভ্যালু হয় বা আপোনাৰ যোনখন ৰিসেলিংৰ দোকান হয় তাৰ ভ্যালুটো লাহে লাহে বাঢ়ি থাকিব আৰু লাহে লাহে বহুত মানুহ ট্ৰাফিক আপোনাৰ বাঢ়ি গৈ থাকিব তেতিয়া আপোনাৰ আৰ্নিংটো লাহে লাহে এনেকৈ ইনক্ৰিজ হৈ থাকিব সো বন্ধুসকল মিছৰ ওপৰত এই ভিডিওটো যদি আপোনালোকৰ ভাল লাগিছে তেতিয়া হলে চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিওটোক এটা লাইক কৰি দিব আপোনালোকে কৰ পৰা মোৰ ভিডিও চাই আছে আপোনালোকৰ জায়গাটোৰ নাম কিন্তু কমেন্ট কৰি দিব সো নেক্সট আকৌ এটা ভিডিওত আমি লগ পাম আজিৰ কাৰণে ইমানেই সো বাই বাই